নাম কাটা হয় তেনেহলে এই জেহাদ চলি থাকিব। সংবিধান বলা বস্তু এটা আছে, আমার সিএমএ সংবিধান না মানে ধারা হাস্তি না চলিব চলিব। এছাৰক লৈ জ্বলিছে সমগ্ৰ অসম। প্ৰতিটো দল সংগঠন, ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনে কিন্তু এছাৰক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। কালি চাপৰ ৰাজচক্ৰ কাৰ্যালয়ত যি হায়াৰিঙৰ নামত অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ পিছতে কিন্তু আজি বিলাসীপাৰা সমজিলা কাৰ্যালয়ৰ সন্মুখত AIUDF দলে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। প্ৰথমতে মই সতীৰ্থক সামগ্ৰিক দৃশ্য দেখুৱাম যে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত AIUDFে যি অসমত এছাৰৰ জৰিয়তে ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াৰ ব্যাপক অনিয়ম আৰু ভুৱা অভিযোগকাৰীৰ বিৰুদ্ধে AIUDFে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। মোৰ লগত যিহেতু AIUDF এগৰাকীৰ বিধায়ক আছে, মই তেখেতৰ লগত কথা পাতিম। যিহেতু আপোনালোকে এছআইৰ বিৰুদ্ধে আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে, কি ক'ব? অসম চৰকাৰে বৰ্তমান আমাৰ নিৰীহ লোকৰ ওপৰত এছাৰ ঝাপি দি হাজাৰ হাজাৰ মানুহৰ নাম কৰ্তন কৰিছে। যিবিলাক বৈধ ভাৰতীয় মানুহ, এই বৈধ ভাৰতীয় মানুহৰ নাম কাটি তেওঁলোকে শান্তি পাই আছে। গতিকে আমি AIUDF দলৰ পৰা এছাৰৰ বিৰুদ্ধে হেমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কটু উক্তি আছে, সেই কটু উক্তিৰ বিৰুদ্ধে আমাৰ অশোক কুমাৰ সিংহে এইফালৰ যিবিলাক আইডেন্টিফাই কৰি তেওঁলোকৰ মানুহ দি আমাৰ নামবিলাক কৰ্তন কৰা হ'ল, তাৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদ মিছিল কৰিছো। আমি মেমৰেণ্ডাম দিম, যদি এজনো ভাৰতীয় নাগৰিক যদি নাম কাটা হয় তেনেহলে এই জেহাদ চলি থাকিব। আপুনি কি ক'ব এই ক্ষেত্ৰত? চাওক, এছাৰৰ নামত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাৰ্চিয়েলিটিভাৱে এককভাৱে কিছুমান সমষ্টিৰ পৰা মেজৰিটি সম্প্ৰদায়ক চিট জিকোৱাৰ কাৰণে ধৰ্মীয় সংখ্যালঘু দেশী খিলঞ্জীয়া মানুহসকলৰ নাম এছাৰৰ জৰিয়তে কৰ্তন কৰিব বিচাৰিছে। এই এছাৰৰ যি অভিযোগকাৰী কোন, এই কথাটো এতিয়ালৈকে চৰকাৰৰ স্পষ্টীকৰণ দিব পৰা নাই যে কোনে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ কৰিছে। এই ক্ষেত্ৰত আমাৰ দাবী, AIUDF দলৰ দাবী, যে যিসকল মানুহে এছাৰৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰিবলৈ দাবী জনাইছে তেওঁলোকৰ নাম ৰাজহুৱা কৰিব লাগিব আৰু তেওঁলোকক ৰাজহুৱা স্থানত আনিব লাগিব। আৰু কি যুক্তিৰ ভিত্তিত তেওঁলোকে এছাৰৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলৰ নামত তেওঁলোকে অভিযোগ উত্থাপন কৰিলে। গতিকে আমাৰ দাবী যে ভাৰতীয় নাগৰিকসকলৰ নাম কোনো পধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানেই ষড়যন্ত্ৰ নকৰক, এই মানুহসকলৰ নাম কৰ্তন কৰিলে AIUDF দলে এই মানুহসকলক ন্যায় দিয়াৰ কাৰণে যিমান দূৰ যাব লাগে আমি সিমান দূৰে যাম। ইতিমধ্যে আমাৰ দলৰ সুপ্ৰিম হজৰত মাওলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই ঘোষণা কৰিছে, এই মানুহসকলৰ পক্ষত হাইকোৰ্ট, সুপ্ৰিম কোৰ্টলৈকে গৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুপ্ৰিম কোৰ্টৰ কাঠগড়ত থিয় কৰাবৰ কাৰণে আমাৰ দলীয় সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মোৰ লগত যিহেতু আৰু এগৰাকী নেত্ৰী আছে, কি ক'ব? যিহেতু আজি আপোনালোকে প্ৰতিবাদত নামিছে এছআইৰ বিৰুদ্ধে, কি ক'ব? চাওক, যি ষড়যন্ত্ৰ আমাৰ বিশেষকৈ সংখ্যালঘু মানুহৰ ওপৰত কৰিছে, এইটোৰ প্ৰতিবাদ আমি আগৰ পৰা কৰি আহিছোঁ। আৰু এতিয়া দেখা গৈছে যিবিলাক হিয়াৰিং হৈ আছে, কালি চাপৰ চাৰ্কেলত হিয়াৰিঙৰ নামত মানুহক যি হাৰাশাস্তি চাৰ্কেল অফিচাৰে কৰিছে, আমি নিজে চাইছোঁ। চাৰ্কেল অফিচাৰে নিজে ফুটেজ আছে যে যিবিলাক মানুহ হিয়াৰিঙত আহিছে সেইবিলাকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। গতিকে এইবিলাকৰ প্ৰতিবাদ আমি কৰি থাকিম। গতিকে এটাও এছাৰৰ নামত এটাও আমাৰ স্বদেশী মানুহক বিদেশী সাজাৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ বিৰোধিতা কৰিম আৰু মুখ্যমন্ত্ৰীলৈ আহ্বান কৰিম যে যদি 5 লাখ বাংলাদেশী আছে, মিয়া মানুহক কষ্ট দিম, এটা মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা কথা শোভা নাপায়। লাজ লাগে যে পৃথিৱীৰ ইতিহাসত ভাৰতবৰ্ষৰ ৰাজনীতিত এনেকুৱা এজন মুখ্যমন্ত্ৰী আমাৰ অসমৰ। গতিকে তেওঁ এইবিলাক কথা উঠাই ল'ব লাগে। আৰু গণতান্ত্ৰিক পদ্ধতিত সংবিধান বলা বস্তু এটা আছে, আমাৰ সিএমএ সংবিধান না মানে। গতিকে আমি গণতন্ত্ৰৰ ভিত্তিত
আপোনালোকে হিয়াৰিং বিচাৰিছে, হিয়াৰিং কৰক, কিন্তু হিয়াৰিঙৰ নামত বৈধ নাগৰিকৰ নাম কৰ্তন কৰাৰ বিৰোধিতা AIUDF দলে কৰিছে। আৰু সংখ্যালঘু ৰাইজৰ লগত আমাৰ নেতা মৌলানা বদৰুদ্দিন আজমল সাহেব আছে, তেওঁ কৈছে যে এছাৰৰ নামত যদি কোনো কেছ কোনো কি কৰিব লাগে তেওঁ আইনগতভাৱে আমাৰ মানুহক সহায় কৰাৰ কাৰণে আহিব। হয়, নিশ্চিতভাৱে ক'ব লাগে এনেদৰে প্ৰতিখন জিলাই জিলাই বিলাচীপাৰাকে ধৰি বিভিন্ন প্ৰান্তত AIUDF এনেদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে যে এছাৰৰ নামত যি অসমত সংখ্যালঘু মানুহক যি হাৰাশাস্তি কৰা হৈছে তাৰ প্ৰতিবাদত এনেদৰে প্ৰতিখন জিলাই জিলাই জিলা আয়ুক্ত হওক বা সমজিলা আয়ুক্ত হওক ইয়াৰ দ্বাৰাই কিন্তু মুখ্যমন্ত্ৰীলৈ কেইবা দফীয়া স্মাৰকপত্ৰ প্ৰদান কৰিব এইসকল AIUDF নেতাকৰ্মীয়ে। এতিয়া প্ৰশ্ন হয় পৰৱৰ্তী সময়ত এই AIUDFৰ প্ৰতিবাদ অৰ্থাৎ বিভিন্ন দল সংগঠনৰ যি প্ৰতিবাদ সেই প্ৰতিবাদে অসমৰ মুখ্যমন্ত্ৰী এগৰাকী কেনেদৰে গুৰুত্ব প্ৰদান কৰে সেয়া কিন্তু সময়ত লক্ষণীয় হ'ব।